তো ইয়াতকৈ আৰু ভাল খবৰ কি হ'ব পাৰে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ পৰা আপুনি আৰু কি আশা কৰিব ইয়াতকৈ মানে কি দিব আমাক দুৰাণ কাপত আমি চেম্পিয়ন হতে বিচাৰিছিলো ট্ৰফি লাগে আমাক ট্ৰফি দি দিছে ভাই গোল্ডেন বুট লাগে গোল্ডেন বুটো দি দিছে গোল্ডেন বল লাগে যদি গোল্ডেন বলো আনিছে যদি গোল্ডেন গ্লভস লাগে গ্লভস দিছে ডমিনেট কৰি জয় হ'ব লাগে ডমিনেট কৰি জয় হৈছে গোটেই সিজন ডমিনেট কৰিছে গোটেই সিজনটোৱে মানে জয় হৈছে এখনো মেচ হাৰা নাই আৰু ফাইনেলখনতো ক'বই নালাগে মানে ডিফেন্সত জুই লগাই দিছে ডায়মণ্ড হাৰ্বৰ এফচি আৰু মই যেনে ধৰণে কৈছিলো ঠিক তেনে ধৰণে হৈছে কিন্তু প্ৰেডিকচন মোৰ ভুল আছিলে মই 2-1-2-0 এনেকুৱা প্ৰেডিকচন কৰিছিলো কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে 6 গ'লকৈ দিবলৈ মানে সক্ষম হৈছে তো ইমান সুন্দৰ পাৰফৰমেন্স কি লাগিব আপোনাক মানে সকলোবোৰ দিছে এই নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে এইটো সিজনত গতিকে ইয়াৰ ওপৰত খুব ধুনীয়াকৈ কথা পাতিছো কাৰণ প্ৰথম হাফত বহুত বেছি মানে প্ৰবলেমত পৰিছিল নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে ডায়মণ্ড হাৰ্বৰ এফচিৰ লগত ৰিদিম তালাং আৰু সামতে ইয়েলো কাৰ্ড খাইছিল মই ভাবিছিলো যদি কিবা কাৰণ আৰু এটা ডাঙৰ কিবা মিষ্টেক কৰিব লগা হয় তেতিয়াহ'লে মানে ৰেড কাৰ্ড আহি যাব মানে টিমটোৰ কাৰণে সমস্যা হ'ব সেনেকৈ ভাবিছিলো কিন্তু তাৰ পিছত কি টেকনিক লগালে কি মানে এটা ফৰ্মুলা লগালে যে নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে গুলি গ'ল মানে জুই ডিফেন্স মানে ৰাখিবই নোৱাৰে নৰ্থ ইষ্টক ডায়মণ্ড হাৰ্বৰ এফচি এনেকুৱা কি টেকনিক লগালে ইয়াৰ বিষয়ে কথা পাতি আছো গতিকে তাৰ আগতে ভাই চেনেলটো সাবস্ক্ৰাইব কৰি দি যদি সাবস্ক্ৰাইব কৰা নাই ইমান সুন্দৰ এটা দিনত যদি আপুনি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখা নাই তেতিয়াহ'লে ভাই ভুল কৰিছে সাবস্ক্ৰাইব কৰি দিয়ক ইয়াৰ একো নহয় সাবস্ক্ৰাইবটো কৰি দিয়ে এতিয়াই কাৰণ সাবস্ক্ৰাইব কৰি দিলে বহুত বেছি ভাল লাগে ভিডিঅ' যি বনাই আছো মানে বহুত বেছি নেক্সট ভিডিঅ' বনাবৰ কাৰণে এক্সাইটেড হৈ থাকো গতিকে চেনেলটো সাবস্ক্ৰাইব কৰি দি আৰু ভিডিঅ'টো এটা লাইক কৰি দি আৰু আপোনাৰ কি মতামত আপুনি হ্যাপি নে এই পাৰফৰমেন্সক লৈ কমেন্ট এটা কৰক প্লিজ কমেন্টটো কৰিব এইটো ভিডিঅ'ত কিন্তু কমেন্ট যোনে ভিডিঅ'টো চাইছে প্লিজ কমেন্ট এটা কৰিব আপোনাৰ মতামত তো প্ৰথম কথা হ'ল প্ৰথম লাইনআপ আমাৰ আনিছিল গুৰমিত সিং গোলকিপাৰ তাৰপিছত ডিফেন্স লাইনত আমাৰ 4টা আছে সামতে আছে জাবাকো আশিৰ আখতাৰ ৰিদিম তালাং আৰু মিডফিল্ডত আছে মায়াকান্নান এন্ডি ৰড্ৰিগেজ আৰু সীমা আৰু ফৰৱাৰ্ডত আছিল আপোনাৰ আলাদিন আজাৰিয়া থয় সিং আৰু পাৰ্থিৱ গগৈ আৰু মই যেনেকৈ কৈছিলো ঠিক তেনেকৈ মানে অলপ সলনি কৰি দিছে আৰু মই দিয়া লাইনআপটো মই যিটো যোৱাকালিৰ ভিডিঅ'টোত ৰাতিপুৱাৰ ভিডিঅ'টোত লাইনআপ কৈছিলো সেইটো মানে সেকেন্ড হাফত ইউজ কৰিছে আৰু সেকেন্ড হাফত যেতিয়া সেই লাইনআপটো ইউজ কৰিছে খাতৰানাক মানে কি কম তাৰ পিছতেতো আচল খেলখন জমিছে তাৰ পিছতেতো খেলখন মানে জুই উঠিছে না আমি যে চাই মজা পাইছো গলৰ যে বৰষুণ আহিছে সেই ফৰ্মুলাটোত সেই লাইনআপত যাওয়াৰ লগে লগে মানে বহুত বেছি টিমটো আমাৰ ষ্ট্ৰং হৈছে আৰু ইমান দিনে মই চাই মই ভাবিছিলো যে সেইটো লাইনআপ আমাৰ জন্তুটো বনালি কিয় আনা নাই কিন্তু ফাইনালি সেকেন্ড হাফত ওলোৱা সেইটো লাইনআপ আনিলে আনাৰ পিছত মানে ফুল মানে টিমটো বহুত বেছি ষ্ট্ৰং হ'ল আৰু মই এইটো কোৱা নাই যে এটা প্লেয়াৰে ভাল খেলিছে গোটেই কিটা প্লেয়াৰে মানে নৰ্থ ইষ্ট ইউনাইটেড এফচি যিকেইজন প্লেয়াৰ খেলিছে এজন প্লেয়াৰক বাদে গোটেই প্লেয়াৰে সুন্দৰ পাৰফৰমেন্স কৰিছে আৰু তাৰ পিছত এনেকুৱা আপুনি ৰিজাল্ট দেখিবলৈ পাইছে আৰু সেইটো হৈছে সীমা নুনেজ মানে নাম্বাৰ 10 তেওঁৰ ফালৰ পৰা পাৰফৰমেন্স কিন্তু একেই মানে ভাল হোৱা নাই বাকি গোটেই প্লেয়াৰে সুন্দৰ পাৰফৰমেন্স কৰিছে এতিয়া আহিল মেন কথাটো মানে লাইনআপ এটো আছিলে তাৰ পিছত প্ৰথম হাফত সিহঁতে ষ্টাৰ্ট কৰিছিল পুৰা ডমিনেট মানে ফাৰ্স্ট হাফত 30 মিনিটৰ আগলৈকে ফুল ডমিনেট কৰিছে আমাক মানে এই এটাক কৰে আহি থাকে বল আৰু তাৰ পিছত সামতে আৰু ৰিদিম তালাঙক মানে বহুত বেছি ডিস্টার্ব কৰিছে আৰু বহুত মানে হৈছে আৰু কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফচিয়ে মই কৈছিলো প্ৰথমৰ পৰাই বহুত বেছি কনফিডেন্সত আছিলে আৰু তাৰ পিছতেতো আমি ভাবিবলৈ বাধ্য হৈছিলে নৰ্থ ইষ্ট ইউনাইটেড এফচি অভাৰ কনফিডেন্স লৈছে কাৰণ জবৰদস্তি শুটিং কৰি আছে প্ৰথম টাইমতে মানে হ'ব আৰু জয় হমে হেনেকুৱা টাইপৰ হৈ আছে কনফিডেন্স তাৰ পিছতে কিন্তু সিহঁতে বহুত বেছি প্ৰেছিং কৰিছিল মানে কিবা নামত মিস্টেক কৰিলে সিহঁতে প্ৰেছিং কৰি গল দিব চেষ্টা কৰিছিল কিন্তু পাৰা নাই আমাৰ ডিফেন্স কিন্তু খুব বেছি টাইট কৰিছে কিন্তু ৰিদিম তালাং আৰু সামতেক অকমান ডিস্টার্ব কৰিছে তাৰ পিছত 30 মিনিট যেতিয়া এনেকৈ পাৰ হয় সেই 30 মিনিট কিন্তু আমাক ডমিনেট কৰিছে এইটো মানিব লাগিব ডায়মণ্ড হাৰ্বৰ এফচি খুব সুন্দৰ খেলিছে তাৰ কাৰণে কিন্তু সেলুট তেওঁলোকক বহুত ধুনীয়া খেলিছে 30 মিনিটলৈকে আমি ফুল ডমিনেট হৈ আছিলো তেওঁলোকৰ পৰা ফুল প্ৰেসাৰ দিছিল আমাৰ ওপৰত আৰু মই যোৱাকালি যেনেকৈ কৈছিলো তেনেকৈ হৈছে যেতিয়া প্ৰথম গলটো দিছে
প্ৰথম গলটো দিয়াৰ পিছত পানী হৈ গৈছে চব মই ক'লো না পানী হৈ গৈছে মানে প্ৰথম গলটো দিছে আসিৰ আখতাৰে মানে কৰ্নাৰ হৈছিল কৰ্নাৰ হোৱাৰ পিছত আলাউদ্দিন আজাৰীয়ে বলটো পালে বলটো পোৱাৰ পিছত পাছ কৰি দিয়াৰ পিছত মায়াকন্দানে শুটিং কৰিছিল মায়াকন্দান যেতিয়া শুট কৰিলে কৰাৰ পিছত মিৰ্চাদ মিছুৱে মানে ভুল কৰিছে মিৰ্চাদ মিছুৱে বলটো কালেক্ট কৰিব নোৱাৰি পাঞ্চ কৰিছিল দিয়াৰ পিছতে কাষতে আছিল আসিৰ আখতাৰ আৰু ভাল টাইমত ভাল গল আৰু তেও মানে কোনো মিস্টেক নোহোৱাকৈ সুন্দৰকৈ গলটো মানে দি দিলে আৰু তেও ফ্ৰী আছিলে বহুত বেছি গলটো দিবলৈ সক্ষম হয় আৰু এনেকৈ 30 মিনিটত আমি এক গল লিডত থাকি যাও আৰু তাৰ পিছত নৰ্থ ইষ্ট ইউনাইটেড এফচি মানে বুম মানে পুৰা ফুল অভাৰ কনফিডেন্স মানে যি কয় ক'ব বহুত বেছি কনফিডেন্স আহি গল যে আমাক আৰু কোনে পায় আৰু কোনো নাপায় আৰু নোৱাৰে আৰু মানে ডায়মণ্ড হাৰ্বাৰ এফচি আমাক আৰু লাগ নাপায় এনেকুৱা কনফিডেন্স আহি গৈছে আৰু তাৰ লগে লগে এনেকুৱা এটা এটাক বনে নৰ্থ ইষ্ট ইউনাইটেড এফচিৰ ফালৰ পৰা আলাউদ্দিন আজাৰীয়ে পাৰ্থিৱ গগৈক মানে বলটো দি দিয়ে থ্ৰু বল খেলাই তাৰ পিছতে পাৰ্থিৱ গগৈ এনেকুৱা এটা শানদাৰ শট কৰে পুৰা মানে মিৰ্চাদ মিছুৰ কোনো সেকেন্ড মানে কোনো ধৰণৰ অপচন নাই কোনো ধৰণৰ মানে তেওঁৰ তাত অপচনে সেভ দিব পাৰিব মানে এনেকুৱা লেভেলত শট কৰিছে আৰু এই শট কেইটা কিন্তু মানে এৰে আগৰ সিজনটোত আমি দেখা পাইছিলো এনেকুৱা গোল বহুত কেইটা কৰিছিল পাৰ্থিৱ গগৈ আৰু সেই শটটো আজি ফাইনেলত আমি দেখিবলৈ পাইছিলো আমি গালি পাৰি আছিলো না যে পাৰ্থিৱ গগৈৰ পাৰফৰমেন্স একদমেই বেয়া এই সিজনটো গতিকে পাৰ্থিৱ গগৈ দেখাই দিছে তেওঁৰ মানে অকাত দেখাই দিছে আৰু খুব সুন্দৰ এসিস্ট খুব সুন্দৰ গোল পাৰ্থিৱ গগৈৰ এনেকৈয়ে 2-0 মানে গোল স্কোৰত ফাৰ্ষ্ট হাফটো সমাপ্ত হয় আৰু সেকেন্ড হাফটো আৰম্ভ আৰু সেকেন্ড হাফটো মই যেনেকৈ কৈছিলো তেনেকৈ আৰম্ভ কৰিছে মাৰ্কেটন লুইছ আহিছে জেৰ চাম্পেৰিও আহিছে এনেকৈ মানে আৰু সিমান অনুযোগ বাহিৰ কৰি দিছে মানে এই লাইনআপটো আছিলে মই যেটো লাইনআপ দিছিলো এনেকুৱা গতিকে খুব সুন্দৰভাৱে সেকেন্ড হাফটো আৰম্ভ হয় আৰু সেকেন্ড হাফত ডায়মণ্ড হাৰ্বাৰ এফচিৰ কোনো নামে নাই খুব সুন্দৰ পাৰফৰমেন্স দিছে আৰু অলপ সময় পিছতে খুব ধুনীয়া এটা গোল আৰু আলাউদ্দিন আজাৰীয়ে খুব ধুনীয়া এটা এটাক কৰি এটা বল পাছ কৰি দিয়ে আৰু তাত থয় সিং আছিল থয় সিঙৰ খুব সুন্দৰ মানে ফিনিশিং খুব সুন্দৰভাৱে তেও মানে ফিনিশ কৰে 3 নম্বৰ গলটো থয় সিঙে কৰে আৰু এনেকৈ ডমিনেট কৰি ধৰি মানে খেলখন খেলি আছে গোটেই খেল সেকেন্ড হাফটো নৰ্থ ইষ্টৰ হাততে খেলখন আছিলে আৰু খুব ধুনীয়াকৈ ডমিনেট কৰি আছিলে আৰু 3 নম্বৰ গলটো হোৱাৰ পিছত আৰু বেছি মানে কনফিডেন্স হৈ গল কিন্তু হঠাতে এটা মিস্টেক কৰি পাইলে মানে গুৰমিত সিঙে অলপ গোল মানে গোল যেটো সিন আছে তাৰ পৰা অলপমান হেতু সাইডত আছিলে লেফট সাইডত আছিলে থকাৰ পিছত এফালদি মানে এটা বল হেড দি কিনে দি দিলে দিয়াৰ পিছত লুকা মাইজনৰ তাত টাচ হৈ কিনে সোমাই গল কিন্তু গুৰমিতে মানে আহি নাপালে আৰু এনেকুৱা মানে কোনো স্লো আছিল বলটো কিন্তু গুৰমিত মানে সেইফালে গৈছে বলটো এইফালে আহিছে হেনেকে মানে গোলটো হৈ গল এনেকে 3-1 হৈ থাকিল কিন্তু তাৰ অলপ পিছতে মানে খুব সুন্দৰ এটা শট কৰিছিল কৰাৰ পিছতে বলটো ব্যাক হৈ আহি মাৰ্কেটন লুইছে জেৰ চাম্পেৰিওক বলটো পাছ দিয়াৰ পিছত জেৰ ইমান সুন্দৰ শট এটা কৰে কি ধুনীয়া শট কৰে কি ধুনীয়া ফিনিশিং বুলি কওঁ আপোনালোক মানে জেৰৰ মানে ফিনিশিং ভাল হেতু দুদিন গম পালো দুটা গোল কৰিছে খুব ধুনীয়া ফিনিশিং কৰি আৰু এইটো ইমান ধুনীয়া ফিনিশিং কৰিছে মানে মিৰ্চাদ মিছুৰ হাতত কোনো অপচনে নাই খুব সুন্দৰ গোল এটা জেৰ চাম্পেৰিও কৰিলে আৰু এনেকৈ 4 গোল হল কিন্তু আৰু অকমান যেতিয়া যায় হে হবৰ টাইম হৈ আছে লাহে লাহে তেতিয়া মানে এটা ধুনীয়া এসিস্ট আৰু লৈ আহিছে আলাউদ্দিন আজাৰীয়ে ধুনীয়াকে সেই ফলৰ পৰা পুনৰ সেই একে সিস্টেমত মানে লেফট সাইডৰ পৰা আলাউদ্দিন আজাৰীয়ে ক্ৰস কৰি দিছে দিয়াৰ লগে লগে এন্ডি ৰড্ৰিগেজ খুব ধুনীয়া স্থানত আছিল খুব সুন্দৰভাৱে তেও আকৌ ফিনিশ কৰে মানে কি কম আপোনালোকক এনেকৈ 5 গোল হয় আৰু 5 গোলৰ ভিতৰত 3টা এসিস্ট আলাউদ্দিন আজাৰীয়ে দিছে আৰু তাৰ পিছতে মই ভাবি আছো আৰু এক গোল হ'ব লাগে কাৰণ আমাৰ আলাউদ্দিন আজাৰীৰ গোলটো নাই দেখোন মই মানে এনেকৈ ভাবি আছো যে গোটেইকেইটা ফৰৱাৰ্ডত খেলা গোটেইকেইটা গোল কৰিলে কিন্তু আমাৰ যেটো গোল মেচিনৰ গোল নাই এটো কেনেকৈ সম্ভৱ হ'ব পাৰে পুৰা হাল্লা কৰি আছো খেলা চাইছে ফুল এনজয় কৰিছো যোৱাকালি আৰু তাৰ পিছতে মোৰ কথা শুনিলে নেকি আলাউদ্দিন আজাৰীয়ে ফুল মানে প্ৰেছ কৰি টাইটত শট কৰিল গোল পোষ্টত সোমাই গল সেকেন্ড বলটো লবৰ কাৰণে আলাউদ্দিন আজাৰীয়ে গৈছিল প্ৰেছিং কৰি কিনে আৰু তাত ফাউল কৰিবলৈ বাধ্য হয় বক্সৰ ভিতৰত আৰু এনেকৈ পেনাল্টি পায় আৰু পেনাল্টিটো সুন্দৰভাৱে লয়
আৰু আলাউদ্দিন আজহাৰে পোষ্টটো দিছে মানে সেলিব্ৰেশন কৰিছে তাৰ পিছত মানে খুব বেছি হ্যাপি কাৰণ গোটেই সিজনটো ভাল খেলিছে গোটেই সিজনটো গোল কৰি আহিছে যদি আমি ফাইনেলত গোলটো নাপাও তেওঁৰ পৰা দেখিবলৈ মানে কিবা এটা কম যেন লাগে 5 গোল হৈছে কিন্তু তথাপিও এটা কমি হৈ আছিল যে আলাউদ্দিন আজহাৰেৰ গোলটো নাই কিন্তু ভাই তিনিটা এসিস্ট এক গোল দিছে মানে দুটা গোল হৈছে তিনিটা এসিস্ট হলে এটা গোল ধৰা হয় আৰু আলাউদ্দিন আজহাৰে এটা দুটা গোল কৰাৰ নিচিনা হৈছে তিনিটা এসিস্ট এখন মেটছত ধেমালি কথা নহয় আৰু গোটেই সিজনটো আলাউদ্দিন আজহাৰেৰ ফালৰ পৰা আমাৰ টিমটো ষ্ট্ৰং হৈছে বহুত সুন্দৰ পাৰফৰমেন্স আৰু এনে 6-1 গোল ডিফাৰেন্সত খেলখন সমাপ্ত হয় কিন্তু আৰু গোল হল হয় অলপ মিস্টেক আৰু মানে বেড লাক বুলি ক'ব লাগিব হেতু কাৰণ গোল পোষ্টত পৰিছে কোনবা এটা সেভ কৈছে মানে বহুত হোৱাৰ কাখতে পাৰ্থিব গগৈ এটা যে হেড দিছে খুব সুন্দৰ হেড দিছিল কিন্তু গোল পোষ্টৰ মানে গোলকিপাৰৰ সিধাই গৈছে কাৰণে কোনো ৰকম সেভ কৰিছে কিন্তু যিয়ে নহওক 6-1 গোল ডিফাৰেন্সত খেলখন সমাপ্ত হয় আৰু আমি নকৈ চ্যাম্পিয়ন হও মানে পৰখিৰ ভিডিওটোত এটা মই ভুল কৈছিলো যে এসিস্ট হিচাপত দিব বুলি কৈছিলো মানে এৰে আগৰ পৰা এসিস্টত দিছিলে এইবাৰ কিন্তু গোল্ডেন বলটো প্লেয়াৰ অফ দা মেটছৰ ওপৰত দিছে মই এটো মানে সোৱাত ভুল হৈছে তাৰ কাৰণে আপোনালোকক একদম মানে সৰি প্লেয়াৰ অফ দা মেটছ যাৰ বেছি আছে তাক দি দিছে আৰু আলাউদ্দিন আজহাৰে প্লেয়াৰ অফ দা মেটছ বেছি পাইছে গতিকে তেওঁ গোল্ডেন বুট আৰু গোল্ডেন বল দিছে লগতে গুৰমিত সিঙে পাইছে গোল্ডেন গ্লভছ আৰু এনেকুৱা চ্যাম্পিয়ন হোৱা মই কাকই দেখা নাই এনেকুৱা চ্যাম্পিয়ন হোৱা আজিলৈকে সাগে কোনে হোৱা নাই মানে ৰেকৰ্ড কৰিছে নৰ্থ ইষ্ট ইউনাইটেড এফসি কাৰণ এটা টুৰ্নামেন্টত যিকেইটা ট্ৰফি থাকে গোটেইকেইটা ট্ৰফি নৰ্থ ইষ্টে লৈছে চ্যাম্পিয়ন ট্ৰফি গোল্ডেন বুট ট্ৰফি গোল্ডেন বল ট্ৰফি গোল্ডেন গ্লভছ ট্ৰফি সব ৰেকৰ্ড ভাঙি দিছে আৰু বেক টু বেক বহু বছৰ ধৰি হ'ব পৰা নাছিলে ডুৰান্ড কাপ চ্যাম্পিয়ন কিন্তু নৰ্থ ইষ্ট ইউনাইটেড এফসি এই ৰেকৰ্ডটো ভাঙি দিলে আৰু গোটেইকেইটা ট্ৰফি নৰ্থ ইষ্ট ইউনাইটেড এফসি হাতত আহিছে আৰু এনেকৈ মই ভাবো এইবাৰ আইএছএলত কোনে ৰাখিব বুলি কৈছে আৰু খুব সুন্দৰ পাৰফৰমেন্স দিব আইএছএলত আৰু এইবাৰ আইএছএলতো আমি ট্ৰফি আনিব লাগিব আৰু এইবাৰ কোৱালিফাইৰ কাৰণে আমি কোনো মেটচ নেখেলো এইবাৰ ডাইৰেক্ট সেমিফাইনেলৰ কাৰণে কোৱালিফাই হ'ব লাগিব মানে লিগ সিল জিতি ট্ৰফি আনিব লাগিব এইবাৰ তেনেকুৱা মানে মনোভাৱ লৈ এইবাৰ আইএছএলত আহিব লাগিব আৰু অলপমান হাল হলনি কৰিব লগা আছে আইএছএল আৰম্ভ হোৱাৰ আগতে আমি এইখিনি হাল হলনি কৰিব লাগিব কিন্তু বাকি যিয়ে নহওক ডুৰান্ড কাপ চ্যাম্পিয়ন হৈ খুবেই হ্যাপি আৰু বহুত বেছি আশা কৰিছিলো এইখন মানে জয় হোৱাৰ কাৰণে চ্যাম্পিয়ন হোৱাৰ কাৰণে হলো বহুত বেছি হ্যাপি আপোনালোকক বহুত কংগ্ৰেচুলেশনস আপোনালোকে কমেন্ট কৰক আপোনালোকৰ মতামত মেটচটো চাই কেনেকুৱা পালে ভিডিওটো চাই কেনেকুৱা পালে তো জয় অসম জয় নৰ্থ ইষ্ট